হোজাই অসমক চহকী কৰি ৰখা ঐতিহ্যমণ্ডিত এই ভূখণ্ডৰ নাম হোজাই। প্ৰাচীন সভ্যতাৰে জীপাল হৈ থকা অসমৰ এই বিশেষ ভূখণ্ডতেই প্ৰথমে মা কামাখ্যা দেৱীৰ পূজা কৰা হৈছিল বুলি কালিকা পুৰাণত উল্লেখ আছে। খ্ৰীষ্টীয় ৭ম-৮ম শতিকাৰ পৰাই পুৰাতাত্ত্বিক সমলেৰে প্ৰাচীন সভ্যতাৰ পৰিচয় বহন কৰি আহিছে এই ভূখণ্ডই। যোগীজানত পৰিবেষ্টিত হৈ থকা প্ৰত্নতাত্ত্বিক আৰু শৈল ভাস্কৰ্যৰ শিল্পকলাই ইয়াৰ জ্বলন্ত উদাহৰণ। এদিন উৎফুল্লিত হৈ পৰিছিল হোজাইবাগী। চন ২০১৬, ২৫ জানুৱাৰী। ২০১৬ চনৰ ২৫ জানুৱাৰী তাৰিখে পূৰ্ণাংগ জিলা হিচাপে স্বীকৃতি লাভ কৰিছিল হোজাই জিলাখনে। অসম বিধানসভাৰ ৬৩ নং হোজাই বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোজাইৰ এই ভূখণ্ডই সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া কৰি ৰাখিছে অতি জৰে পৰা। বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বীসকলৰ মাজত থকা মিলাপ্ৰীতিৰ বাবেই আজি অসমৰ ভিতৰত সুকীয়া পৰিচয় লাভ কৰিছে হোজাই বিধানসভা সমষ্টিটোৱে। হোজাই সমষ্টিবাসীৰো আছে বিষাদৰ অলিখিত ইতিহাস। বানপানী আমালোকেতো এই চিঙাৰী বস্তিও যায় আৰু এনেকা চাং বনাই কিনেও থাকে ঘৰত, পলাবও নোৱাৰে। চোতালতে ইমান পানী, নাও চাও নাই। আগতে ঘৰতে থাকিবলৈ নোৱাৰে, ইমান পানী হয়। আমাৰ সমান পানী হয় ঘৰৰ ভিতৰত। বস্তু বাহিনী চব বাচাই লৈ গ'ল। কপিলী নদীৰ বানৰ তাণ্ডৱত ঠিকনা হেৰুৱাইছিল বানাক্ৰান্তই। গোটেই ঘৰবোৰ ডুবি যায় আৰু ইয়াৰ পৰা মানুহ পলায়ন কৰি পেলাই মানে কুমৰা কাটা আৰু বেছি বানপানী হ'লে হোজাই যাবগৈ লগাত পৰে, স্কুলবোৰত থাকিব লগাত পৰে। সেই গতিকে বহুত সমস্যা হয়। বানাক্ৰান্তৰ এই মৰ্মবেদনা উপলব্ধি কৰিছিল এজন জনদৰদী নেতাই। নাম তেওঁৰ ৰামকৃষ্ণ ঘোষ। অটল অবিচল অগ্ৰগামী তেওঁ। বানপানী সমস্যাৰ স্থায়ী সমাধানৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শিতা, মন্ত্ৰী পীযুষ হাজৰিকাৰ সবল নেতৃত্ব আৰু বিধায়ক ৰামকৃষ্ণ ঘোষৰ তত্বাৱধানত নিৰ্মাণ হ'ল কপিলী নৈৰ সোঁফালে চন্দনপুৰ ৰায়কটাৰ পৰা থাপলাগুৰিলৈকে মুঠ ৭.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিৰ কাম। যোৱাবেলি ২০২৪-ত যিটো আবণ্টন হৈছিলে সেইটো টোটেল আমাৰ ইয়াত ৭ কিলোমিটাৰ, প্ৰায় ৭ কিলোমিটাৰ। আৰু বৰ্তমান আমি যিখিনি জেগাত থিয় হৈ আছোঁ এইখিনিলৈকে 7 কিলোমিটাৰ। আমাৰ এইখিনি সমস্যা আজি নতুন সমস্যা নহয়। আজি ভাৰত স্বাধীন নোহোৱাৰ আগৰ পৰা এই সমস্যা আছিলে। বহুত চৰকাৰ আহিল গ'ল। এইখিনিতে বৰ্তমান চৰকাৰৰ আমাৰ পীযুষ হাজৰিকাদেৱে যিখিনি পদক্ষেপ লৈছে সেইটো এটা মানে আমি পাহৰিব নোৱাৰিম। মাথাউৰিটো হোৱাটো মানে এনেকৈ লাগিছে যিবোৰ আমি জীৱনত কল্পনা কৰিব পৰা নাই, তেনেকুৱা কাম কৰি দিছে গভৰ্ণমেণ্টে। মানে বহুত ভাল, চৰকাৰে ভাল কাম কৰি দিছে। এতিয়া ১ বছৰলৈকে আমালোকে অলপ সুবিধা পাইছে। মাথাউৰিটো হোৱাৰ কাৰণে
আমালোকে এতিয়া বিশ্বাস আহিছে ভৱিষ্যতে আমালোকে ইমান অসুবিধা নহয়, এতিয়া মাথাউৰি হৈ গ'ল। এইটো কাৰণে আমালোকে এইটো ধন্যবাদ কৰিছে MLAক। বিধায়ক ৰামকৃষ্ণ ঘোষে হোজাইত বিগত 5টা বৰ্ষত আৰম্ভ কৰিলে বিকাশৰ অনিৰুদ্ধ যাত্ৰা। 1952 সেই সময়ত 23 কিলোমিটাৰ মাথাউৰি আছিলে, কিন্তু 1952ৰ পিছত আৰু ৰিপেয়াৰিং পৰা আৰম্ভ কৰি কোনো কাম হোৱা নাছিলে। তো মই পীযুষ হাজৰিকা ডাঙৰীয়াক ধন্যবাদ দিম। তেখেতে এই ক্ষেত্ৰত নিজৰ সমষ্টিত যিটো পইচা চেংচন হৈছিলে, এই পইচাটো তেখেতে হোজাইলৈ দি দিছিলে। আৰু সেই পইচা দি আমি 7.5 কিলোমিটাৰ মাথাউৰি নিৰ্মাণ কৰাৰ পিছত যোগীজন অঞ্চলত পানী অহাটো বন্ধ হৈছে। আৰু 5 কিলোমিটাৰ সিদিনা দিছে, তাৰো কাম আৰম্ভ হৈ গৈছে। বানপানীয়ে নহয়, হোজাইৰ দীৰ্ঘদিনীয়া সমস্যা আছিল হাতী আৰু মানুহৰ সংঘাত। এই গাঁওখিনিৰ পৰা আৰু এই টুমপ্ৰেং দলং পোৱালৈকে এই যিটো 2 কিলোমিটাৰৰ মাজত 7জন মানুহ এক্সিডেণ্ট হৈ গৈছে। এক্সিডেণ্ট হৈ এইটো জাগাতেই মৃত্যুবৰণ কৰিছে। এনেকৈ আমাৰ ইয়াত আজিলৈকে প্ৰায় 150ৰ পৰা 200লৈকে হাতী আমাৰ এইখিনি অঞ্চলত আহে, আহ থাকে। হাতী মানুহৰ সংঘাতে ত্ৰস্তমান কৰি ৰাখিছিল হোজাইবাসীক। হাতীটো ডেইলি আহে, একদিন পিছতেই আহি পায়। এইয়া ঘৰ চৰ ভাঙি পেলাইছে মোৰটো। আমি নিজে চকুৰে দেখা হাতীয়ে খেদি আহি মানুহলৈকে মাৰিছে। ইয়াত গাড়ীত মানুহ আহি আছে, সেই গাড়ীডোখৰ হাতীৰ কিবা এটা প্ৰব্লেম হৈছে, হাতী গৈ গাড়ী উল্টাই তাত কেঁচুৱা আছিলে, তেনেকুৱাকৈ মানে মৃত্যুবৰণো কৰিছে ইয়াত। এলিফেণ্ট কৰিডৰৰ সম্পৰ্কে অসম বিধানসভাত সবল ৰূপত যুক্তি আগবঢ়াইছিল বিধায়ক ৰামকৃষ্ণ ঘোষে। এই এলিফেণ্ট কৰিডৰক লৈ বৰ্তমান সুখী বিধায়ক ৰামকৃষ্ণ ঘোষ। এই সমস্যাটো লৈ মই বিধানসভাত উঠাইছিলোঁ। তাতে মানুহ প্ৰতি বছৰ মৰিয়ে থাকে মানে হাতী মানুহৰ সংঘাত যিটো, সেইটো ব্যাপকভাৱে বিস্তৃত হৈছিলে এই অঞ্চলত। যেতিয়া আপোনাৰ আছাম মালাটো ঠিক হ'ল, তেতিয়া সেই প্ৰজেক্টত কিন্তু হাতী কৰিডৰটো নাছিলে। তো লৰালৰিকৈ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'লোঁ, বিধানসভাত উঠালোঁ বিষয়টো, সেই অঞ্চলত যদি হাতী মানুহৰ সংঘাতটো বন্ধ কৰাৰ কাৰণে যদি কৰিডৰ দিয়া নহয় বা আণ্ডাৰপাছ দিয়া নহয়, তেতিয়াহ'লে আমাৰ সমস্যা হৈ যাব, সমস্যাটো পাৰ্মানেণ্ট থাকিব। তেতিয়া হেৰিটো থাকি কি লাভ, আছাম মালাটো কৰি কি লাভ? কোনো লাভেই নহয়, বহুত পইচা খৰচ কৰি আছে আছাম গভৰ্ণমেণ্ট। দিন ৰাতি একাকাৰ কৰি সমষ্টিবাসীৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে হোজাইত অতন্দ্ৰ প্ৰহৰী হৈ থকা বিধায়ক ৰামকৃষ্ণ ঘোষৰ সন্মুখত আহি পৰিছিল উচ্চ শিক্ষা গ্ৰহণৰ বাবে আগবাঢ়ি অহা 1700 ছাত্ৰ ছাত্ৰীৰ এক বৃহৎ প্ৰত্যাহ্বান। যোৱা বছৰ প্ৰায় হোজাই কলেজৰ পৰা 1700 ষ্টুডেণ্ট এডমিশ্যন ল'ব পৰা নাই। তো এডমিশ্যন নোলোৱাৰ পিছত ইয়াৰ পৰা মেক্সিমাম ষ্টুডেণ্ট আমাৰ হোজাই যিজন বিধায়ক আছে ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া, তেখেতৰ ওচৰলৈ গৈছে যে আমি এডমিশ্যন ল'ব পৰা নাই। তো তেখেতে সেই মোমেণ্টত, এইটো আমাৰ কাৰণে ভগৱানৰ এটা গিফ্ট হ'ব পাৰে, সেই মোমেণ্টত CM ছাৰে তেখেতৰ ওচৰত, আমি যিটো শুনিছোঁ CM ছাৰে বিধায়ক মহোদয়ৰ ওচৰত কিবা এটা বেলেগ কামত ফোন কৰিছে। তো ফোন কৰাৰ পিছত বিধায়কে ক'লে যে ছাৰ, আমাৰ ইয়াত হোজাই কলেজত প্ৰায় 1700 ল'ৰা ছোৱালী এডমিশ্যন ল'ব পৰা নাই। তেতিয়া CM ছাৰে এটা কথাৰ ওপৰতে কৈছে যে যদি আপোনালোকৰ এনেকৈ কিবা সুবিধা আছে বা কেনেকৈ কি কৰিব পাৰিম। তেতিয়া বিধায়কে ক'লে যে যোগীজানৰ এটা ITI কেম্পাছ আছে, যিটো আগৰ চৰকাৰে, আমি যিটো শুনিছোঁ আগৰ গভৰ্ণমেণ্টে সেই কেম্পাছটোক আমাৰ বদৰুদ্দিন আজমলক তেওঁৰ কিবা কামৰ কাৰণে দিয়া হৈছিলে। কিন্তু বিধায়ক মহোদয়ে এটা কথা কোৱাৰ লগে লগে যে আমাৰ যোগীজান অঞ্চলৰ এটা ITI কেম্পাছ আছে, সেই কেম্পাছখনক যদি আমি ইউনিভাৰ্চিটিৰ এটা কেম্পাছ গঢ়ি তুলিব পাৰোঁ, তেতিয়াহ'লে আমাৰ এই ষ্টুডেণ্টখিনি লগে লগে মানে উপকৃত হ'ব। CM ছাৰে এটা কথাতেই ক'লে ঠিক আছে আপুনি কাম কৰক। এই কথাটো কোৱাৰ লগে লগে বিধায়ক মহোদয়ে ইউনিভাৰ্চিটিৰ যিটো কমিটি আছে, সেই কমিটিৰ সহায়ত ইউনিভাৰ্চিটি কমিটিটোৱে গোটেই দিনে ৰাতিয়ে কাম কৰিছে। বিধায়ক মহোদয়ে নিজে আহি পেলাই ইয়াত জংঘল চফা কৰিছে, কৰি পেলাই আজি এই ইমান ধুনীয়া এটা কেম্পাছ গঢ়ি উঠিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শিতাৰ বাবেই হোজাইত স্থাপন হ'ল
উচ্চ শিক্ষা গ্ৰহণৰ অন্য এক শৈক্ষিক কেম্পাছ। এইটো এটা চিন্তা আছিলে, কাৰণ সেই অঞ্চলত আপোনাৰ এটা কলেজ লাগে, বহুত দিনৰ দাবী আছিলে ৰাইজৰ। তো মোৰ চিন্তা আছিলে, কাৰণ পটককৈ কোনোবা কলেজ, ডিগ্ৰী কলেজ স্থাপন কৰাটো বহুত কষ্ট হয়। তো এই কথাটো ৰমেশ পেগু ডাঙৰীয়া গম পাইছিলে, এইটো কৰিব লাগে, তেখেতৰ চিন্তাত আছিলে ইমিডিয়েটলি কৰিব লাগে। কিন্তু এই হোজাই অঞ্চলটোত ইণ্ডাষ্ট্ৰিয়েলি ডেভেলপ কৰিব লাগে, ইউনিভাৰ্চিটি হ'ব লাগে, বিভিন্ন ধৰণৰ চিন্তা পৰিকল্পনা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আছেই। তেখেতে ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ কিবা এটা বনোৱাৰ কাৰণে, ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক বনোৱাৰ কাৰণে তেখেতে কিবা এটা কাৰণ মোক ফোন কৰিলেহেঁতেন। মই ক'লোঁ যে এই যে এবাণ্ডন, তেতিয়া কৈ দিলোঁ আৰু সেইটোতো হৈ গ'ল, এতিয়া ইণ্ডাষ্ট্ৰিয়েল কৰিডৰো হ'ব আৰু পাৰ্কো হ'ব। তাৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লোঁ যে এইটো আজমল ফাউণ্ডেশ্যনে দিয়া হৈছে, কোনে দিছে, আগে তৰুণ গগৈ গভৰ্ণমেণ্টৰ সময়তে দিয়া হৈছিলে, কিন্তু এইটো এবাণ্ডন পৰি আছে, তেখেতসকলে কোনো কাম কৰা নাই। যদি কৰা নাই তো আপুনি কিবা এটা, আমাৰ তেতিয়া এটা সমস্যাও চলি আছিলে, 1700 ষ্টুডেণ্ট এডমিশ্যন ল'ব পৰা নাছিলে, এইটো এটা ধেমালি কথা নহয়। তো ইমিডিয়েটলি আমাৰ কলেজ লাগেই। তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতি, ভিচিৰ লগত কথা পাতি ইমিডিয়েটলি আমি এটা এষ্টাব্লিছ কৰিলোঁ আৰু চব গোটেইখিনি কৰি দিলে। আজি আপুনি দেখিছে তাতে আপোনাৰ কলেজখন চলি আছে। এইটো ইণ্ডাষ্ট্ৰিয়েল, এইটো ইউনিভাৰ্চিটিৰ থাৰ্ড কেম্পাছ বুলি ক'ব পাৰে। আৰ্থিক অসুবিধাৰ বাবেই আধাতেই শিক্ষা সামৰিব লগা হৈছিল বহু ছাত্ৰ ছাত্ৰীয়ে হোজাই। সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এতিয়া এই শৈক্ষিক প্ৰতিষ্ঠান হৈ পৰিছে হোজাইবাসীৰ জীৱন ৰেখাস্বৰূপ। মই ইয়াতে এডমিশ্যন পাই পেলাই বহুত সুখী হৈছোঁ। মই প্ৰথমতে গাৰ্লছ কলেজত এডমিশ্যন লৈছিলোঁ, কিন্তু তাত যাবলৈ বহুতো টকাৰ প্ৰয়োজন হয়। ডেইলি যাতায়াত কৰিবলৈ 100 টকাকৈও লাগে, বেছি লাগে। আৰু ইয়াত শিক্ষা ব্যৱস্থাটো ভালেই আছে। ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় ইয়াত স্থাপন কৰাৰ কাৰণে মই উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰিছোঁ। আৰু যদি ইয়াত কেম্পাছ নহ'লেহেঁতেন, তেনেহ'লে মই শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলোঁহেঁতেন। কেম্পাছখনৰ পৰিৱেশ বহুত ভাল, অহা যোৱা সুবিধা হয়, পৰিৱেশো বহুত ভাল, যোগদানৰ কাৰণে এটা গৌৰৱৰ বিষয়। আমাৰ ইয়াত এখন বিশ্ববিদ্যালয় স্থাপন হৈছে। অল কেম্পাছত এডমিশ্যন পোৱা নাই, কিবা এটা কাৰণত ইছ্যু এটা হৈছে। আনফাৰলি কলেজত এডমিশ্যন লৈছোঁ, তাৰপাছত শুনিছোঁ এইখন অ'পেন হৈছে। তাৰপাছত এইখনত এডমিশ্যন ল'লোঁ। এইখন মোৰ ঘৰ একেবাৰে ওচৰত হয় আৰু যোগদানৰ ছাত্ৰ ছাত্ৰীবিলাকৰ বাবে বহুত সুবিধাজনক এটা বিষয়। একেবাৰে ওচৰত কেম্পাছখন আৰু ইয়াত ধুনীয়া পৰিৱেশত আছে। ছাত্ৰ ছাত্ৰী আৰু অধ্যাপক অধ্যাপিকাৰ যুগলবন্দীত এই শৈক্ষিক প্ৰতিষ্ঠান হৈ পৰিছে এতিয়া জ্ঞানৰ মন্দিৰ। প্ৰথমতে ইয়াত খুব অলপমান বেয়া লাগিছিলে, আৰু যেতিয়া ষ্টুডেণ্টবিলাকক, ছাত্ৰ ছাত্ৰীসকলক লগ পালোঁ, তেওঁলোকৰ যিখিনি মৰম পালোঁ, খুব বেছি ভাল লাগিছে। আৰু ইয়াত যেতিয়াৰ পৰা এই কেম্পাছটো হ'ল, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ যোনটো আনন্দৰাম বৰুৱা কেম্পাছ, যোগীজনত যোনটো হ'ল, সেই কেম্পাছটো হোৱাৰ ফলত যিসকল ইয়াৰে ওচৰ পাজৰ ছাত্ৰ ছাত্ৰী আছে, সেই ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰখনত যথেষ্ট পৰিমাণে আগবাঢ়ি যাব বুলি আমি আশাবাদী। ইয়াত মানে মই বহুত বেছি কিবা কিবি বস্তু শিকিবলৈ পালোঁ, বিশেষকৈ ইয়াৰ সংস্কৃতি। ইয়াত বিভিন্ন ধৰণৰ মানুহ বা বিভিন্ন ধৰণৰ ধৰ্মাৱলম্বী লোকে বসবাস কৰে, আৰু ইয়াত সকলোৰে যিদৰে মিলা প্ৰীতি আছে বা ছাত্ৰ ছাত্ৰীসকলৰ যোনটো মৰম, শিক্ষকৰ প্ৰতি যোনটো শ্ৰদ্ধা, সেই বস্তুটো দেখি আচলতে মই খুবেই বেছি আপ্লুত হৈছোঁ। হোজাই জিলাৰ কৃষিৰ বাবে অসম বিখ্যাত। ধান আৰু কুঁহিয়াৰৰ প্ৰচুৰ উৎপাদনেৰে হোজাই জিলাখনে অসমৰ প্ৰেক্ষাপটত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। সেউজ বিপ্লৱেহে নিবনুৱা সমস্যা সমাধান কৰিব পাৰে, সেই কথা অনুধাৱন কৰি বিধায়ক ৰামকৃষ্ণ ঘোষে হোজাইত গঢ়ি তুলিছে আত্মনিৰ্ভৰ ক্ষেত্ৰ। নিৰ্মাণৰ ক্ষেত্ৰত আমাৰ বিধায়ক মহোদয়ৰ যি অতুলনীয় প্ৰচেষ্টা, তাক আমি শলাগ ল'বলগীয়া। কিয়নো মুখ্যমন্ত্ৰীৰ এই সপোনৰ আঁচনিখনৰ সফল ৰূপায়ণৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ হোজাই সমষ্টিৰ নিবনুৱাসকলৰ যাতে আত্মনিৰ্ভৰ ক্ষেত্ৰখনত আত্মনিৰ্ভৰ হ'বলৈ তেওঁলোকে সকাহ পায়, তাৰ কাৰণে এই ক্ষেত্ৰখনত বিভিন্ন ধৰণৰ সা সুবিধা অটুট থাকিব। উৎপাদিত সামগ্ৰীৰ বেচা কিনাৰ বাবে
গঢ়ি তুলিছে এখন বজাৰ। বিনামূল্যই নিবনুৱাই লাভ কৰিছে বজাৰ গৃহ। প্ৰথম কাৰ্যসূচী হিচাপে আমি ইয়াত আত্মনিৰ্ভৰ মাৰ্কেটখনৰ জৰিয়তে এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ যি হিতাধিকাৰীসকল তেওঁলোকক একোটাকৈ ৰুম দিয়া হৈছে। এই অঞ্চলত এটা ৰুম ল'ব লাগিলে 2-3 লাখ টকা 4 লাখ টকা ছিকিউৰিটি দিব লগা হয়। গতিকে আপোনালোকে আমাৰ মৰমৰ বিধায়ক মহোদয়ে যে আমাক এই আত্মনিৰ্ভৰ হোৱাৰ পথ মুকলি কৰি দিছে তাৰ বাবে আমি চিৰকৃতজ্ঞ হৈ থাকিম। এই আত্মনিৰ্ভৰ ক্ষেত্ৰ নিৰ্মাণ কৰিবলৈ যাওঁতে অনেক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছিল বিধায়ক ৰামকৃষ্ণ ঘোষ। পূৰ্বে সন্দেহযুক্ত নাগৰিকে বেদখল কৰি ৰাখিছিল আত্মনিৰ্ভৰ ক্ষেত্ৰৰ এই ভূখণ্ড। ইয়াৰ আগতে ইয়াতে 5-6খনমান আছিলে বেদখলকাৰী আছিলে। ইয়াতে এটা ফেমিলি আছিলে আৰু তাতে 5টা ফেমিলি আছিলে পিছফালে। আৰু ইয়াতে সদায় চোৰৰ সৃষ্টিকৰ্তাবিলাক ইয়াৰ পৰাই সৃষ্টি হৈছিলে। ইয়াতে চুৰি কৰি ৰাতি আহি ইয়াতে আমি বহুতবাৰ ধৰিছোঁ চোৰবিলাকক। বেদখলকাৰীবিলাকে চুৰি কৰিছিলে আৰু চৰ্দাৰবিলাকো ইয়াতে আছিলে। কিন্তু এতিয়া এই আত্মনিৰ্ভৰ ক্ষেত্ৰখন হোৱাৰ কাৰণে আমাৰ এই গাঁওখন বহুত ডেভেলপ হৈছে। আৰু ইয়াৰ কাৰণে আমাৰ এই বিধায়ক মহোদয় ৰামকৃষ্ণ ঘোষ ডাঙৰীয়াক আমি অশেষ ধন্যবাদ দিছোঁ যে আমাৰ এই গাঁওখন ৰক্ষা কৰাৰ কাৰণে আৰু আমাৰ এই গাঁওখনৰ চুৰি ডকাতিৰ পৰা ৰক্ষা কৰাৰ কাৰণে আমি বিধায়ক মহোদয় অশেষ ধন্যবাদ। আৰু আমাৰ এই গাঁওখনৰ ইয়ং ল'ৰাবিলাক ইয়ং ছোৱালীবিলাকে আহি ইয়াত কৰ্মসংস্থাপনৰ এটা হ'ব আত্মনিৰ্ভৰ ক্ষেত্ৰত। এইটো কাৰণে আমি বিধায়ক মহোদয় অশেষ ধন্যবাদ জনাইছোঁ। আগতেতো কেইগৰাকীমান মানুহে ইয়াতে দখল কৰি আছিলে। বৰ্তমানতো তেখেতৰ প্ৰচেষ্টাত সুন্দৰকৈ বস্তুটো মেনেজমেণ্ট কৰিব পাৰিছে, আমাৰো ভাল লাগিছে। বেদখল মুক্ত কৰি বিধায়ক ৰামকৃষ্ণ ঘোষে সম্প্ৰতি গঢ়ি তুলিছে আত্মনিৰ্ভৰ ক্ষেত্ৰ, য'ত সমষ্টিৰ হেজাৰ হেজাৰ নিবনুৱাৰ আত্মসংস্থাপনৰ বাট মুকলি হৈছে। যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে এটা কোঅপাৰেটিভ বনাই তাৰ চেয়াৰমেন মই নিজে হ'ব লাগে, আমাৰ MLA বিলাক হ'ব লাগে, তাত এটা হেৰি কৰিব লাগে, প্ৰজেক্ট গঢ়ি তুলিব লাগে। দৰকাৰ পৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ এই প্ৰজেক্টত 2 কোটি টকা দিব। তেখেতে ইতিমধ্যে 25 লাখ টকা দিছেও। একৰ্ডিংলি আমি কাম আৰম্ভ কৰিছোঁ। আপুনি চাই আহিছে তাতে দেখিছেও। আমি হাঁহৰ উৎপাদন আৰম্ভ কৰিছোঁ, বিভিন্ন প্ৰজেক্টৰ কাম আৰম্ভ কৰি দিছোঁ ইতিমধ্যে। বৌদ্ধিকতাৰ পৰিচয় দি বিধায়ক ৰামকৃষ্ণ ঘোষে হোজাইৰ যোগীজান, কামাখ্যা নিলয় আৰু ৰাজবাৰীৰ ঐতিহ্যমণ্ডিত অঞ্চলসমূহক লৈ গ্ৰাম্য পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে। ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ পূৰ্ণ সংৰক্ষণ আৰু এই স্থানসমূহত পূৰ্বৰে পৰা বাস কৰি অহা বিভিন্ন ভাষা ভাষী সকলৰ মাজত বৈচিত্ৰতাৰ মাজত ঐক্য তুলি ধৰি টুৰিজিম হাব হিচাপে গঢ় দিবলৈ চেষ্টা অব্যাহত ৰাখিছে। চাওক, এইটো এটা বহুত দিনৰ সপোন আছিলে। তাতে কৃষ্ণচন্দ্ৰ সিং বুলি এজন ব্যক্তি আছে, তেখেতৰ বয়স প্ৰায় এতিয়া 95 হৈছে। তেখেতে প্ৰথম এই অঞ্চলটো টুৰিজম ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব লাগে। তাতকৈও তেখেতে চিন্তা কৰিছিলে তাত 4টা ধাম আছে, মন্দিৰ আছে। এটা হ'ল ৰাজবাৰী, আৰু এটা হ'ল চামুণ্ডা মন্দিৰ, আৰু এটা শংখদেৱী মন্দিৰ, আৰু এটা হ'ল নভাংগা মন্দিৰ। এই 4টাৰ ওপৰত তেখেতে ৰিচাৰ্চ কৰিছিলে। 1967 পৰা এইটো ৰিচাৰ্চৰ কাম চলিছিলে। আৰু বিদেশৰ বিভিন্ন কাণ্ট্ৰিৰ পৰাও কিন্তু পণ্ডিতসকলে আহিছিলে ৰিচাৰ্চ কৰাৰ কাৰণে। তো মই দেখিলোঁ ইমান ডাঙৰ এটা ঠাই। মই ৰিচাৰ্চ পেপাৰবিলাক পঢ়িছিলোঁ যে অসমীয়া সভ্যতাৰ বোলে প্ৰথম গৰাপত্তন এইটো অঞ্চলৰ পৰা হৈছিলে। তাৰপিছত মই দেখিলোঁ যে ইয়াতে কালিকা পুৰাণৰ 174 নম্বৰ পেজত উল্লেখ আছে যে তাতে আমাৰ যিটো কামাখ্যাবাৰী বুলি কয় গুৱাহাটীৰ, সেই কামাখ্যাবাৰীৰ প্ৰথম তাৰ পূজা এইবিলাক এই অঞ্চলতে হৈছিলে। তো তেতিয়া হৈছিলে, কালিকা পুৰাণত উল্লেখ আছে, তাতে মন্দিৰো আছে। বিষয়টো সেইটোলৈ যেতিয়া ৰিচাৰ্চ আৰম্ভ কৰিলোঁ তেতিয়া মোৰ চকুটো বেলেগ হৈ গ'ল। মই ক'লোঁ কি হ'ল, এইটোলৈ ইমান ফ'কাছ হোৱা নাই কিয়? তাৰপিছত মই সিদ্ধান্ত ল'লোঁ এই অঞ্চলটো টুৰিষ্টসকলৰ কাৰণে এটা হাব বনাব লাগিব। আৰু কামাখ্যা প্ৰসাদ তাছাৰ ডাঙৰীয়াক মই ক'লোঁ, কামাখ্যা তাছাৰ ডাঙৰীয়া আমাৰ কাজিৰঙা সমষ্টিৰ সাংসদ হয়, তেখেতক ক'লোঁ যে এই অঞ্চলটো আমি আৰামতে বনাব। কাজিৰঙাৰ পৰা ফৰেইন টুৰিষ্টবিলাকো যদি আহে এই অঞ্চলত 2-2.5 ঘণ্টা ৰাস্তা, কাজিৰঙাৰ পৰা বেছি সময় নহয়। তেতিয়াৰ পৰা
সপোনটো চলি আছিলে, সেইকাৰণে তাত দুই ঠাইত দুটা ৰাস্তা দিলোঁ, ভালদৰে ৰাস্তা দিলোঁ। এটা নতুন বজাৰৰ হায়াংলৈকে প্ৰায় 20 কিলোমিটাৰ আৰু মুছলিমপট্টিৰ পৰা আৰম্ভ কৰি নতুন বজাৰলৈকে প্ৰায় আপোনাৰ 20 কোটি টকাৰ ৰাস্তা দিয়া হৈছে এই অঞ্চলত, যাতে টুৰিজমৰ কাৰণে মানুহ বাহিৰৰ পৰা ডমেষ্টিক টুৰিজমটো গঢ় ল'ব পাৰে আৰু ইণ্টাৰনেশ্যনেল টুৰিজমটোও যাতে হয়। আপুনি হোজাই সমষ্টিৰ চহৰে নগৰে গাঁৱে ভূঞে ঘূৰিলে দেখা পাব কেৱল চৌদিশে পকী পথ। বিগত 5টা বৰ্ষত হোজাই সমষ্টিত লোক নিৰ্মাণ বিভাগত প্ৰায় 460 কোটি টকা ব্যয় সাপেক্ষে অত্যাধুনিক পথ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে বিধায়ক ৰামকৃষ্ণ ঘোষ। এতিয়ালৈকে আমি 460 কোটি টকাৰ কাম আৰম্ভ কৰিছোঁ। এতিয়া গোটেই অসমৰ ভিতৰত হোজাই অকলে 460 কোটি টকাৰ খালি ৰাস্তা নিৰ্মাণৰ কাৰণে তো ৰোড ৰিভলিউশ্যন হৈছে। হোজাইত যিকোনো চুকে কোণে হোজাইত 2,53,000 ভোটাৰ আছে আৰু 53,000 যদি ধৰি লয় যে হোজাই টাউনৰ ভিতৰত আছে, বাকী 2 লাখ মানুহ বাকী 25টা পঞ্চায়তত আছে। সেইকাৰণে বাকী 25টা পঞ্চায়তত য'তে যাব তাতে ৰাস্তা নিৰ্মাণ কাৰ্য চলি আছে। তো ৰোড ৰিভলিউশ্যন এটা হৈছে আৰু সেইকাৰণে মই বহুতে কয় আহি এই ৰাস্তাটো ৰৈ গৈছে, এইটো ৰৈ গৈছে। হয়তো মই স্বীকাৰ কৰোঁ, আমাৰ চৰকাৰৰ সময়তো ৰাস্তাৰ কাম কৰিছে। যোৱা 60 বছৰৰ সময়তো সেই ৰাস্তাটো হোৱা নাছিলে, এতিয়া আমি কৰিছোঁ। আৰু 500 কিলোমিটাৰ আৰু 500 কোটি টকাৰ হয়তো কাম হ'ব, সেইটো আমাৰ নেক্সট গভৰ্ণমেণ্ট আহি কৰিব। হোজাইক ইণ্টাৰনেশ্যনেল ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ হিচাপে গঢ়ি তুলিবলৈ বিধায়ক ৰামকৃষ্ণ ঘোষৰ আছে এক বিশেষ পৰিকল্পনা। দলপগুৰি ছাইডত হ'ব, আমাৰ দলপগুৰি ব্লক ডেভেলপমেণ্ট এৰিয়া যিটো আছে সেইটো ছাইডত হ'ব। তাতে ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ এটা হ'ব আৰু এটা ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক। অৰ্থাৎ সেই অঞ্চলত যিমান ল'ৰা ছোৱালী আছে, কিবা যদি ইণ্ডাষ্ট্ৰি গঢ়ি তুলিব লাগে তেখেতসকলৰ কাৰণে সেই অঞ্চলটো এৰিয়াটো দিয়া হ'ব। তাৰ কাৰণে আমি 250 বিঘা মাটি প্ৰায় অধিগ্ৰহণ কৰিছোঁ বা আমাৰ এডমিনিষ্ট্ৰেশ্যনে অধিগ্ৰহণ কৰিছে। তো সেই অঞ্চলৰ ৰাইজেও ৰাজি হৈছে আৰু সেই হিচাপে আগন্তুক দিনক দেখা যাব। আমাৰ এডভান্টেজ আছাম যিটো হৈছিলে তেতিয়া প্ৰায় 6 লাখ কোটি টকাৰ ইনভেষ্টমেণ্টৰ কাৰণে প্ৰতিশ্ৰুতি দিছিলে বিভিন্ন ব্যৱসায়ীসকলে। তাৰ পৰা আমাৰ আছাম গভৰ্ণমেণ্টে বোধ কৰি 3 বা 4 লাখ কোটি টকা ৰাখিছিলে, বাকীবিলাক দিয়া নাই বিভিন্ন অসুবিধাৰ কাৰণে। কিন্তু আমি এই অঞ্চলৰ পৰা মাটি দিয়াৰ ব্যৱস্থা কৰিছোঁ। একৰ্ডিংলি আগন্তুক দিনত বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰি গঢ় উঠিব আৰু এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে তাতে চাকৰি পাব। যদি ডক্টৰী পাব, যদি 3rd গ্ৰেড 4th গ্ৰেড একৰ্ডিংলি এডুকেশ্যনেল কোৱালিফিকেশ্যন হিচাপে তেখেতসকলে পাই যাব। স্বাস্থ্য খণ্ডত ব্লাড বেংক প্ৰতিষ্ঠা কৰি অভিনৱ পদক্ষেপ গ্ৰহণ কৰা বিধায়ক ৰামকৃষ্ণ ঘোষে নিৰ্মাণ কৰিছে বুনিয়াদী স্বাস্থ্য কেন্দ্ৰ আৰু 23 কোটি 75 লাখ টকাৰে নিৰ্মাণ কৰি আছে CCB ব্লকত জিলা হাস্পাতাল। জলসিঞ্চন বিভাগ, ৰাজহ বিভাগ, বন বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু গ্ৰাম্য উন্নয়নত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা বিধায়ক ৰামকৃষ্ণ ঘোষক প্ৰয়োজন এতিয়া কেৱল আপোনাৰ আশীৰ্বাদ। ডেভেলপমেণ্ট লাগে তো BJP ভোট কৰিব লাগে। আমাৰ কোনো হেৰি নাই, গণতান্ত্ৰিক প্ৰক্ৰিয়াতে হ'ব লাগে। আমি এই অঞ্চলৰ জনসাধাৰণক বা জনতাক এই কথাই ক'ম যে 60-70 বছৰ আপোনালোকে ডেভেলপমেণ্টৰ মুখে দেখা নাই, এতিয়া আমি ডেভেলপমেণ্টৰ মুখ দেখিছোঁ। সেই হিচাপে BJP সকলোৱে ভোট কৰিব লাগে। জাতি জনগোষ্ঠীসমূহৰ মাজত সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া কৰি হোজাইবাসীয়ে সমগ্ৰ অসমক দেখুৱাই দিছে অন্য এক পৰিচয়। জাতি জনগোষ্ঠীসমূহৰ মাজত সমন্বয়ৰ চানেকি বহন কৰি অহা হোজাইবাসী এনেদৰেই থাকক, অগ্ৰগামী নেতা হৈ থাকক বিধায়ক ৰামকৃষ্ণ ঘোষ।